প্ৰথমতে মই আমাৰ অতি মৰমৰ বুকুৰ আপোন হিয়াৰ আমুঠু আমাৰ সংগীত জগতৰ ভোটাতৰা জুবিন গাৰ্গৰ প্ৰতি মোৰ আন্তৰিক শ্ৰদ্ধা জনাই মই এনেই দুআষাৰ কম বুলি ভাবিছোঁ। সকলোৰে সহযোগ, ৰাইজৰ সহযোগ মই বিচাৰিছোঁ। নিৰ্বাচনত 26ৰ যিটো নিৰ্বাচন বুলি কওঁ, এই নিৰ্বাচনত মই পলাশবাৰী বিধানসভা সমষ্টিৰ পৰা নতুন ঐক্য মঞ্চৰ মনোনীত প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিম বুলি এটা মনস্থ কৰিছোঁ। আজিৰ দিনটোতো আমাৰ সাংগঠনিক শক্তি বহুত ভাল। সকলোখিনি আঞ্চলিক কমিটি আমি গঠন কৰি লৈছোঁ আৰু সকলো আঞ্চলিক কমিটিয়ে এইবাৰ মোৰ ৰাজনৈতিক জীৱনৰ বিশেষকৈ বিধানসভা নিৰ্বাচনৰ পৰ্যায়ত শেষ নিৰ্বাচন বুলি ভাবি প্ৰত্যেকেই অতি কষ্টৰে অতি যত্নৰে মোক জিকাবৰ কাৰণে ইতিমধ্যে মন স্থিৰ কৰিছে। তাৰ কাৰণে মই বহুত সুখী। যিহেতু পলাশবাৰী সমষ্টিত উন্নয়নৰ কাম বহুতো আধৰুৱা দেখা পৰিলক্ষিত হৈছে, আপুনি এই ক্ষেত্ৰত কি পদক্ষেপ ল'ম বুলি ভাবিছে? শিক্ষা, স্বাস্থ্য, গণতন্ত্ৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত আপোনালোকে হয়তো ৰেকৰ্ড চালে গম পাব, নিৰ্বাচনৰ সময়ত মই লিখিতভাৱে ৰাইজত জনাম যে মই মন্ত্ৰী MLA হৈ থকা সময়ত মই দুবাৰ কেবিনেট মন্ত্ৰী আছিলোঁ, 4বাৰ মই বিধায়ক হিচাপে এই সমষ্টিৰ পৰা জয়ী হৈছোঁ। মই এনেকুৱা ধৰণৰ কিছু কাম কৰিছিলোঁ যিকেইটা যাৰা ৰাইজৰ কাম হৈছে। দক্ষিণ কামৰূপ মহাবিদ্যালয়ত আগতে ছায়েন্স ষ্ট্ৰীমটো নাছিল, বিজ্ঞানৰ শাখা নাছিল। মই সেইটো আৰম্ভ কৰিছিলোঁ, য'ত আমাৰ বহুত ছাত্ৰ ছাত্ৰী এতিয়া ভাল ৰিজাল্ট কৰি ডাঙৰ মানুহ হ'বলৈ গৈ আছে। দক্ষিণ কামৰূপ ছোৱালী কলেজ স্থাপন কৰিছোঁ। আমাৰ মিৰ্জাৰ 30 বেডেড ৰুৰেল হস্পিটেলখন নিৰ্মাণ কৰিছোঁ। মিৰ্জাৰ যিটো IPত আমি বহি আছোঁ, এই IPটো মই নিজে বান্ধিছোঁ। BEd কলেজ মই নিজে প্ৰতিষ্ঠা কৰিছোঁ। ৰামপুৰ আঞ্চলিক কলেজ মই প্ৰতিষ্ঠা কৰিছোঁ। বিজয়নগৰৰ কমাৰ্চ কলেজ নিজে প্ৰতিষ্ঠা কৰিছোঁ, সাজিছোঁ। ঠিক তেনেকৈ কুকুৰমাৰাত জিয়াগুৰত এখন 30 বেডেড ৰুৰেল হস্পিটেল আছে, 30 বেডেড হস্পিটেল, সেইখন মই নিৰ্মাণ কৰিছোঁ। হাটপখলি যিখন দলং, সেইখন দলং RCC ব্ৰিজ 3 কোটি 74 লাখ টকাৰে নিৰ্মাণ কৰিছোঁ। পলাশবাৰী কালভোগত পাৰত ওপৰত সেইখন যিখন দলং সেইখন কৰিছোঁ। পলাশবাৰী খহনীয়া হৈছিল, তাত 21 কোটি টকাৰে কাম কৰিছোঁ আৰু অকণমান ৰাস্তা ঘাট। তাৰ উপৰিও মই আটাইতকৈ ভাল লগা কাম 4,000ৰ ওপৰ প্ৰায় 5,000 শিক্ষিত ল'ৰা ছোৱালীক, অৰ্ধশিক্ষিত ল'ৰা ছোৱালীক পলাশবাৰী সমষ্টিত আমি অতি ভাল লগা পৰিৱেশত কাৰো এখন তামোল নোখোৱাকৈও আমি সকলোকে এপইণ্টমেণ্ট দিছোঁ। এইটো আমাৰ কাৰণে সকলোৰে কাৰণে ভাল। বহুত দুখীয়া পৰিয়াল আমাৰ পৰা উপকৃত হৈছে আৰু সেইবিলাকে কিন্তু এতিয়া ভালকৈ চলি আছে। তাৰে কিছু সংখ্যকে ইতিমধ্যে কিন্তু ৰিটায়াৰ্ড হ'লেই তেওঁলোকে পূৰ্ণাংগ এটা চাকৰি কাল কৰি পেলায়। গতিকে মই ভাবোঁ যে আপোনালোকে এই কথাখিনি জানিব যে বৰ্তমানৰ কিন্তু সমষ্টিটোত অকল মই নহয়, ৰাইজেও দেখা কাৰণে উন্নয়নমূলক কাম ভবা ধৰণে হোৱা নাই। এই 4.5 বছৰত লোকেল MLA গৰাকীয়ে কাম কৰিব লাগিছিল, কিন্তু মই যিকেইটা অনুষ্ঠানৰ কথা ক'লোঁ, এনেধৰণৰ অনুষ্ঠান এটাও তেওঁ নিৰ্মাণ কৰিব নোৱাৰিলে, কৰা নাই আৰু এতিয়াতো সময় নাই, মাত্ৰ 3 মাহ সময় আছে। এতিয়া ফাইনেন্সিয়েল যিটো অৱস্থা তেওঁৰ বা যিটো সুবিধা পাব সেইটো নাই, বন্ধ হৈ যাব। এতিয়া আৰু তেওঁক আৰু গ্ৰেণ্টছ দি পেলাই তেওঁক আৰু কাম কৰাব নোৱাৰে। গতিকে এই কথাবিলাক আচলতে ইমান বেয়াকৈ ক'ব খোজা নাছিলোঁ মই। তেওঁ যিহেতু 4.5 বছৰত যিমান সা সুবিধা ফাইনেন্সিয়েলি পাই আছিলে, সেইবিলাক ঠিকমতে ব্যৱহাৰ কৰা নাই বুলি চকুত পৰিছে। এটা কথা মোৰ মনত আছে, মনলৈ আহিছে, বহুত তথ্য মোৰ হাতত আহি পৰিছে ৰাইজৰ পৰা, যে তেওঁ 40ৰ পৰা 50 বিঘা মাটি কিনিছে, এই 4.5 বছৰত কিনিছে। কিন্তু মই উদাহৰণ দি ক'ব পাৰোঁ যে মোৰ ছোৱালীজনী যেতিয়া মেডিকেল পঢ়ি আছিল ছিকিমত, মই তেতিয়া চিটিং MLA,
মেডিকেল পঢ়ি থকা অৱস্থাত মই ঘৰৰ সন্মুখত বৰগুচিত 3 বিঘা মাটি মই বিক্ৰী কৰিছিলোঁ। এজন MLA নিজৰ ছোৱালীজনীক মেডিকেল কমপ্লিট কৰিবৰ পঢ়া শুনা কমপ্লিট কৰিবৰ কাৰণে 3 বিঘা মাটি বিক্ৰী কৰিলে, আৰু এজন MLA 4.5 বছৰত 40ৰ পৰা 50 বিঘা মাটি কিনিলে। এইটো কি ফৰ্মুলা, এইটো ৰাইজেহে জানিব। এনেকুৱা হোৱাটো ঠিক কথা হোৱা নাই বুলিয়েই মই ভাবিছোঁ। এইখন মেডিকেল, এই মেডিকেলখন 30 বেডেড হস্পিটেলখন কিমান ভাল লগা ঠাইত আমি পাতিছোঁ, এইখনৰ ওপৰত একো কোৱা নাই বুলিয়ে মই জানিলোঁ। বেয়া হৈ গৈছে দেখাত। কিমান প্ৰায় মান্থলি মাহত 40-45 হাজাৰ ৰোগীয়ে আহি ইয়াত চিকিৎসা লয়, কিন্তু লোকেল MLA জনে কৰা নাই বুলি ৰাইজে কয়। ছাৰ, যিটোকে আপুনি নিৰ্বাচন খেলিব 26 চনত, দুটা কাৰ্যকলাপ আপোনাৰ সেইটো নাছিলে, তো অনাগত সময়ত মাত্ৰ মাজত 3-4 মাহ আছে, কেনেকৈ প্ৰচাৰ আৰু প্ৰসাৰ আপুনি কৰিম বুলি ভাবিছে ৰাইজৰ মাজত, কেনেকৈ জানিব ভাবিছে? ইতিমধ্যে মই আঞ্চলিক কমিটিবিলাক গঠন কৰাওঁতেই যি ধৰণৰ মেল মিটিংবিলাক কৰিছোঁ, সেইটো এটা প্ৰচাৰ হৈছে। প্লাছ মানুহে এতিয়া আউট অফ 100 80% মানুহে খবৰ পাইছে যে মই ইলেকশ্যন কণ্টেষ্ট কৰিম নতুন ঐক্য মঞ্চ পলাশবাৰী সমষ্টিৰ পৰা। গতিকে সেই ক্ষেত্ৰত ইলেকশ্যন সম্পৰ্কত যিটো কথা আহিব, ইলেকশ্যনৰ সময়ত যিখিনি খা খবৰ ৰাইজক মই দিব লাগিব, লগ পাব লাগিব, প্ৰত্যেকটো এলেকাত মই এবাৰ যাম, ৰাইজক মই লগ পাম, সেইটোৱে প্ৰচাৰ হ'ব। আৰু সেই প্ৰচাৰে মোক নিশ্চয় মানুহে এইবাৰ ভোট দিব, আৰু মোক ভোট দি জয়যুক্ত কৰাটো এইবাৰ সকলোৰে কাৰণে এটা দায়িত্ব বুলিয়ে ভাবিছোঁ। আৰু এইবাৰ মোক আৰু সকলো বিবেচনা কৰক, কাৰণ মই একো নকৰিলেও, কাম যদি কিবা নকৰোঁ সেইটোত দোষ পাব। মই কৰাপশ্যন নকৰোঁ, কেতিয়াও নকৰোঁ। শিক্ষা দীক্ষা থকা মানুহ আমি, আৰু সেইটোৱে মই সকলোৰে পৰাই কামনা কৰোঁ। আৰু নতুনকৈ অহা শিক্ষিত ল'ৰা ছোৱালীসকলক মই এই আশ্বাসটো দিব খোজোঁ যে পৰৱৰ্তী 5টা বছৰত যথেষ্ট সংখ্যকক মই চাকৰি বাকৰি দিব পাৰিম, 1 পইচাও ভৰিব নলগাকৈ মই দিব পাৰিম। যেনে এটা দুখ লগা কথা কওঁ, মোৰ ঘৰৰ সন্মুখৰ চোৱা বঙৰাৰ পৰা মিৰ্জাৰ চকলৈ এই হাইৱেটোৰ সম্পৰ্কত যিটো আহোঁতে মানুহৰ যিটো ঠেকা খুনা গাড়ীত অৱস্থা বিধ্বস্ত হৈ গৈছে, এইখিনি যে ভাল কৰাৰ কাৰণে লোকেল MLA গৰাকীৰ বা ডিপাৰ্টমেণ্টৰো নেশ্যনেল হাইৱে ডিপাৰ্টমেণ্টও যে ইয়াত দেখিয়ে মনে মনে আছে না কি কৰি আছে, এইটো কিন্তু বেয়া হৈছে, অতি বেয়া হৈছে। অন্ততঃ মইতো এইটো আজিৰ জৰিয়তে মই ক'ব খোজোঁ যে সেই ৰাস্তাটো কিন্তু ঠিক কৰি দিব লাগে। বঙৰাৰ পৰা আপুনি কৈছে, ঠিকেই কৈছে, ওপৰআলি বিজয়নগৰ পৰ্যন্ত এইবিলাক ঠিক কৰি দিব লাগে, যাতে মানে আমি চলিব পাৰোঁ। মই সেইদিনা যাওঁতে দুৰ্গা পূজাৰ অষ্টমীৰ দিনা বাটৰাত ৰহামাটি হৈ যাওঁতে, ৰহামাটিত মোৰ গাড়ীখন ফৰ্চুনাৰ গাড়ী, মোৰ গাড়ীখন বন্ধ হৈ গৈছিল পৰি পেলাই, আৰু সিদিনাও কিবা ৰাইজে বোলে সেইটো সম্পৰ্কত আপত্তি কৰিছে যথেষ্ট। এইটো এটা প্ৰমাণ। Stay informed, stay ahead. News NE 365.